যোৱাকালি এটা ভিডিঅ' চালোঁ। মাধুৰ্য বৰা একচুৱেলি তেখেত ব্যাখ্যাকাৰ হয়, ভাগৱত ব্যাখ্যাকাৰ। বহুতকেইজন ভাগৱত ব্যাখ্যাকাৰৰ ভিডিঅ' চাওঁ, তাৰ ভিতৰতো মোৰ মাধুৰ্য বৰাও প্ৰিয়। তেখেতৰ ব্যাখ্যাবোৰ মোৰ শুনি ভাল লাগে। বহুত কম বয়সীয়া হয়, আৰু লগতে তেওঁৰ ব্যাখ্যাবোৰৰ এটা আধ্যাত্মিকতাৰ লগতে যিটো বৈজ্ঞানিক দৃষ্টিভংগী, সেইটো তেওঁ কোনোবা সময়ত মাজে মাজে দেখুৱায়। যিহেতু তেওঁৰ নিজেও বিজ্ঞানৰে ষ্টুডেণ্ট আছিলে বুলি ক'ব মই পাইছিলোঁ। ভাল লাগে কিছুমান বস্তু। তাৰপিছতে কালি তেওঁ এটা ভিডিঅ' চাই আছিলোঁ। ভিডিঅ'টো তেওঁ কৈ আছিল যে আমাৰ যিটো প্ৰসাদৰ ওপৰত কৈ আছিলে, তেওঁ কোৱা মতেদি ভাৰতৰ যিবিলাক ডাঙৰ ডাঙৰ মন্দিৰ আছে, সেই মন্দিৰবিলাকত যিটো প্ৰসাদ দিয়ে, সেই প্ৰসাদটো খুব কম পৰিমাণে হয় আৰু পেলনি নাযায়। কিন্তু আমাৰ যিটো মগু প্ৰসাদ হয়, সেইটো ইমান বেছি দিয়া যায়, গোটেইখন ধৰি লওক প্ৰসাদ খাওঁতেও সিঁচৰিত হৈ যায়, যেনি যেনি পৰি থাকে। সেই বস্তুটো বিশেষকৈ তেওঁ সেইটোৰ ওপৰতে কথাটো কৈছে যে এনেকৈ প্ৰসাদ এনেকৈ সিঁচৰিটো হৈ থকাটো ভাল কথা নহয়। একচুৱেলি প্ৰসাদটো সদায় পৰিমাণটো কম হ'ব লাগে, যাতে মানুহে ভোক গুচি যোৱা বস্তু নহয় একচুৱেলি প্ৰসাদটো, সেইটো বুলি তেওঁ কৈছে। কথাটো মই কেতিয়াবা মাজে মাজে অনুভৱ কৰোঁ যে কথাটো হয়। ইমান তেনেকৈ প্ৰসাদ অকণমান পালে যিটো মনটো ভাল লাগে, সেই বস্তুটো আমাৰ মগু প্ৰসাদৰ ক্ষেত্ৰত সেইটো বস্তু কেতিয়াবা এনেকুৱা হৈ যায় যেন কিমান খাম আৰু, সেই বস্তুটো আহি যায়। সেই বস্তুটো তেওঁ কৈছে যে সেইটো বস্তু এনেকৈ পেলনি যোৱাটো বা গোটেইখন সিঁচৰিটো হৈ থকাটো পিছত বাঢ়নিদি সাৰিব লাগে, সেইটো ভাল কথা নহয়। প্ৰসাদটো যিহেতু ভগৱানৰ প্ৰসাদ হয়, গতিকে পৰিমাণটো কম হ'ব লাগে, যাতে মানুহে আটোম টোকাৰিকৈ খায়। আৰু আমাৰ ইমান বেছি হৈ যায়গৈ যে লাষ্টত আমুৱাই যায়গৈ, লাষ্টত গৈ পেলাই তৰকাৰী খাব লগা হয়। সেইটোৰ ওপৰত তেওঁ কথাখিনি কৈছিলে। মোৰ বাৰু কথাখিনি মোৰ ব্যক্তিগতভাৱে মোৰ ভাল লাগিছিলে। কিন্তু তাতে বহুতে কমেণ্ট কৰিছে দেই, যে এজনা বাবা কোন ওলালে আকৌ, নিজনে পঢ়া শুনা বয়সত তেওঁ জ্ঞান দিব আহিলে। কিছুমানে কৈছে মই মদৰ লগত খাওঁ প্ৰসাদ, কিছুমানে কয় মই ভাজি খাইছোঁ, মই ভাজি খাই ভাল পাওঁ। কিছুমানে কৈছে মই পেলাই দিয়াতকৈ দালি খোৱাত, তৰকাৰী খোৱাত কি প্ৰব্লেম আছে। এতিয়া পেলাই দিয়া পৰ্যায়লৈ একচুৱেলি যাবই নালাগে। প্ৰসাদটো তেনেকৈ ইমান এভেইলেবলকৈ মই ভাবোঁ অলপমান লিমিটেড হ'ব লাগে, যাতে মানুহে ধুনীয়াকৈ খায় প্ৰসাদকেইটা, পেলনি যোৱাকৈ। সেইটো নিজৰ ক্ষেত্ৰতো কেতিয়াবা পাইছোঁ যে বিহুৱে চিহুৱে যেতিয়া ধৰি লওক চবৰে ঘৰৰ পৰা প্ৰসাদ আহে, গতিকে লাষ্টত গৈ পেলাই খাব নোৱাৰা হৈ যাওঁগৈ। আৰু যিসকলে তেওঁক ভুল ধৰিছে ভিডিঅ'টোত, মই তেখেতসকলক এটা অনুৰোধ কৰোঁ, যদি মোৰ ভিডিঅ'টো কোনোবাই চায়, ইমান বাৰু মোৰ ভিডিঅ' নাযায়, গতিকে তথাপিও চাই যদি মই এটা অনুৰোধ কৰোঁ যে আপোনালোকে নিজৰ বুকুত হাত দি সোধক যে আপোনালোক সুখীনে। যদি আপোনালোক সুখী নহয়, তেতিয়াহ'লে এই কথাবোৰ মানিবলৈ চেষ্টা কৰক। বহুত এই আধ্যাত্মিকতা বোলা বস্তুটোত বহুত সুখ আছে, বহুত টকা পইচাৰ সেই সুখ দিব নোৱাৰে। কেতিয়াবা মানি চাব, যদি আপোনালোকে সুখী নহয়, তেতিয়াহ'লে মানি চাওক, দেখিব জীৱনটোত সুখ আহিব।